চাওক হিমাশ্ৰী, যোৱা ৫ মে'ত শিৱসাগৰৰ ডিমৌ আৰক্ষীয়ে এখন অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক তেওঁলোকে জব্দ কৰিছিল আৰু তাতেই প্ৰায় ৮৪৫ কাৰ্টন অৰুণাচলী সুৰা অৰুণাচলৰ পৰা নাগালেণ্ড অভিমুখে যিহেতু সেই সুৰা গাড়ীখন আহি আছিল আৰু অসম হৈ যিটো তেওঁলোকৰ কৰিডৰ, সেই কৰিডৰেৰে এনেধৰণে অবৈধ সৰবৰাহ এইজন বহিষ্কৃত বিজেপি নেতা মনোজ হাজৰিকাই দীৰ্ঘদিনৰে পৰা কৰি আছে বুলি সকলোৰে জ্ঞাত বা আৰক্ষীয়েও সেই বিষয়টো জানে। কাৰণ ২০২১তো এনেধৰণে মনোজ হাজৰিকাৰ ভাতৃৰ নামত থকা দুখনকৈ অৰুণাচলী সুৰা ভৰ্তি ট্ৰাক যোৰহাট পুলিবৰ আৰক্ষীয়ে জব্দ কৰিছিল আৰু তাৰ পিছতো মনোজ হাজৰিকা পলাই আছিল আৰু সেই সময়ত তেওঁ জামিন ল'বলৈ সক্ষম হৈছিল। এতিয়া যোৱা ৫ মে'ত যেতিয়া এই ঘটনাটো সংঘটিত হ'ল, যি দুজন চালক আৰু হেণ্ডিমেন শিৱসাগৰ আৰক্ষীয়ে অৰ্থাৎ ডিমৌ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল, তেওঁলোকৰ মোবাইলত ডায়েল নাম্বাৰত ওলাইছিল মনোজ হাজৰিকাৰ নাম আৰু তেওঁলোকৰ যিটো ষ্টেটমেণ্ট আছিল সেই ষ্টেটমেণ্টতো তেওঁলোকে কৈছিল আৰক্ষীক যে মনোজ হাজৰিকাৰ নিৰ্দেশতেই এই যিসমূহ সুৰাসমূহ তেওঁলোকে আনিছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ঠিক ৫ মে'ৰ পৰা প্ৰায় ১ মাহ ৭ দিন ধৰি বিজেপিৰ বহিষ্কৃত নেতা মনোজ হাজৰিকা পলাই থাকিল। প্ৰথম অৱস্থাত শিৱসাগৰ আৰক্ষীয়ে গৈ মনোজ হাজৰিকাৰ ঘৰত বাৰে বাৰে গ'ল, তেওঁক বিচাৰি মনোজ হাজৰিকা পলাই থাকিল। পৰৱৰ্তী সময়ত যেতিয়া আমি বাতৰি সম্প্ৰচাৰ কৰিলোঁ, তাৰ পিছতেই ৰাজ্যিক বিজেপিৰ যিহেতু যুৱ মৰ্চাৰ তেওঁ ৰাজ্যিক কাৰ্যনিৰ্বাহক আছিল, গতিকে যুৱ মৰ্চাৰ সেই সকলো ধৰণৰ দায়িত্বৰ পৰা তেওঁক যিহেতু অব্যাহতি দিছিল, বহিষ্কাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত তেওঁ এই যিটো অৰুণাচলী সুৰাৰ গোচৰ, এই গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তেওঁ অগ্ৰিম জামিন লাভ কৰিছিল আৰু অগ্ৰিম জামিন লাভ কৰাৰ পিছতো কিন্তু তেওঁ শিৱসাগৰ আৰক্ষীক সহযোগ কৰিবলৈ অহা নাছিল। যেতিয়া শিৱসাগৰ আৰক্ষীয়ে পুনৰ তেওঁৰ ঘৰলৈ গৈছিল, তেতিয়া তেওঁ কৈছিল যে কাইলৈ তেওঁ গৈ হাজিৰ হ'ব, তেনেধৰণে তেওঁ ঘৰত কৈ পঠিয়াইছিল। আৰু শিৱসাগৰ ডিমৌ আৰক্ষী থানাত আজিৰ পৰা ৫ দিনৰ পূৰ্বে অৰ্থাৎ শুক্ৰবাৰে যেতিয়া তেওঁ হাজিৰ হ'বলৈ আহি তেতিয়া তেওঁ অৰুণাচলী সুৰা গোচৰটোত যিহেতু অগ্ৰিম জামিন ইতিমধ্যে লৈ থৈছিলে, গতিকে তেওঁক ডিমৌ আৰক্ষী থানাৰ পৰা শিৱসাগৰৰ এটা গোচৰ ৫৬/২০২৪ এটা মহ চুৰিৰ গোচৰ, য'ত ৪০টাকৈ প্ৰায় ৩৮টাকৈ মহ হেৰাইছিল, তাৰে প্ৰায় ৩০টা মহ শিৱসাগৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছিল, কিন্তু বাকী ৮টা মহ তেওঁ উদ্ধাৰ কৰিব পৰা নাছিল। গতিকে সেই গোচৰটোত য'ত তুলতুল নামৰ এটা চুৰ তাত জড়িত হৈ আছিল, সেই চুৰি গোচৰটোত মনোজ হাজৰিকাক গ্ৰেপ্তাৰ কৰিছিল আৰু এইটোতেই সন্দেহ কৰিছিল যে মনোজ হাজৰিকাৰ যিহেতু নাগালেণ্ডৰ সৈতে এটা সম্পৰ্ক আছে, তেওঁ অবৈধভাৱে অৰুণাচলী সুৰা নাগালেণ্ডলৈ পাৰ কৰে, এই কথাটো ইতিমধ্যে তেওঁৰ বিৰুদ্ধে গোচৰ আছে বা তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে সেই কথাবোৰৰ প্ৰমাণ আছে আৰু তেওঁক বিচাৰি ঘূৰি ফুৰিছিল। গতিকে সেই গোচৰটোত আৰক্ষীয়ে যেতিয়া গ্ৰেপ্তাৰ কৰিলে, তাৰ পৰৱৰ্তী সময়ত যিহেতু IPC 379ৰ ফলশ্ৰুতিতে তেওঁক ৫ দিনৰ বাবে প্ৰথমতে এটা দিন শিৱসাগৰ আৰক্ষীৰ জিম্মাত দিলে। সেই দিনটোত তেওঁ যোৰহাটৰ তেওঁৰ যিটো বাসগৃহ, 2টাকৈ বাসগৃহত শিৱসাগৰ আৰক্ষীয়ে অভিযান চলালে তেওঁক লগত লৈ, কিন্তু কোনো ধৰণৰ তাত সামগ্ৰী বা কোনো টকা পইচা তাত উদ্ধাৰ কৰিব পৰা নগ'ল। সেইসমূহ ইতিমধ্যেই হয়তো আৰক্ষী যোৱাৰ উমান পায়, যিহেতু যোৰহাট আৰক্ষীৰ সৈতে এটা সুসম্পৰ্ক আছে বুলি ইতিমধ্যে সকলোৱে জানে। গতিকে মনোজ হাজৰিকাৰ ঘৰৰ পৰা হয়তো সেইসমূহ সামগ্ৰী বা টকা পইচা যি য'ত আছিল সকলোখিনি তাৰ পৰাই ইতিমধ্যে নাইকিয়া হৈছিল। গতিকে শিৱসাগৰ আৰক্ষীয়ে সেই গোচৰৰ ভিত্তিত তাত কোনো ধৰণৰ যেতিয়া একো নাপালে, পৰৱৰ্তী সময়ত শিৱসাগৰৰ যিহেতু আদালতে তেওঁক 5 দিনৰ ন্যায়িক জিম্মা দিলে আৰু 5 দিনৰ ন্যায়িক জিম্মা আজি শেষ হ'ব। এতিয়া প্ৰথম কথাটো হৈছে যে আজি যিহেতু আদালতত হাজিৰ কৰাব, আজি হয়তো কেছ ডায়েৰী বিচাৰিব আদালতে, কিন্তু যোৰহাট আৰক্ষীৰ আন এটা গোচৰত যোৰহাট আৰক্ষীয়ে সেইদিনাও শিৱসাগৰ আৰক্ষীৰ জৰিয়তে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সাজু হৈ আছিল। অৰ্থাৎ শিৱসাগৰ আৰক্ষীৰ এটা দলে আদালতৰ পৰাই তেওঁক বাহিৰে গ্ৰেপ্তাৰ সেইদিনাই কৰিবলৈ সাজু আছিল। যদিহে সেই গোচৰটোত আদালতে সেইদিনা তেওঁক জামিন দিলেহেঁতেন, তেনেহ'লে তেওঁ কিন্তু ঘৰলৈ যাবলৈ নাপালেহেঁতেন আৰু লগে লগেই শিৱসাগৰ আৰক্ষীৰ এটা দলে যোৰহাট আৰক্ষীৰ হৈ তেওঁক তাতেই গ্ৰেপ্তাৰ কৰাৰ বাবে ইতিমধ্যে সাজু হৈ আছিল আৰু আজিও তেওঁলোক সাজু হৈ থাকিব বা যোৰহাট আৰক্ষীৰ এটা দল শিৱসাগৰ আদালতত থাকিব। যদিহে ন্যায়িক জিম্মাৰ অন্তত আজি যদি পুনৰ তেওঁ জামিন লাভ কৰে, তেতিয়াহ'লে জামিন লাভ কৰিলে কিন্তু যোৰহাট আৰক্ষীৰ যিটো গোচৰ আছে সেই গোচৰৰ ভিত্তিত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰিব আৰু এইবাৰ প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰৰ সন্মুখীন হোৱা দীৰ্ঘদিন ধৰি অৰুণাচলী সুৰা চক্ৰৰ লগত তেওঁ জড়িত বা অৰুণাচলী সুৰাৰ যিটো মূল মাফিয়া হিচাপে, মূল মাষ্টাৰ মাইণ্ড হিচাপে উজনি অসমত যিহেতু তেওঁৰ নামটো সকলোৱে জানে বা তেওঁ কাম কৰি আহিছে বুলি সকলোৱে জানে। গতিকে এই যিটো সুৰাৰ ঘটনা, এই ঘটনাটোক লৈ তেওঁ যে খুব সোনকালে ঘৰলৈ যাবলৈ নাপাব,
বা যোৰহাট আৰক্ষীৰ গোচৰটো এতিয়ালৈকে আমি গম পোৱা নাই অগ্ৰিম জামিন ল'ব পাৰে বুলি তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ গোচৰৰ সংক্ৰান্তত আনুষ্ঠানিকভাৱে বা অনানুষ্ঠানিকভাৱে জনোৱা নাই কিন্তু এটা কথা ঠিক যে পুৰণা এটা গোচৰত মনোজ হাজৰিকাক পুনৰ গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে আৰু তেওঁ যে জেলৰ পৰা সদ্যহতেই বাহিৰলৈ যাবলৈ খুব সোনকালে নাপাব সেই কথাটো কিন্তু তেওঁ ইতিমধ্যে নিশ্চিত হৈছে নিজেও আৰু এটা আশংকাত ভুগিছে হয় কৌস্তভ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা